প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক শুক্ৰাচাৰ্যই কোৱা এনে কিছুমান পুৰুষৰ বিষয়ে ক'ম, যিসকল পুৰুষৰ পত্নী তেওঁলোকৰ পৰা বিৰক্ত হৈ অন্য পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰে। এনে পুৰুষসকলক সতৰ্ক কৰি শুক্ৰাচাৰ্যই নীতি ৰচনা কৰিছিল আৰু তেওঁলোকক সচেতন হৈ থাকিবলৈ উপদেশ দিছিল। শুক্ৰাচাৰ্য দানৱসকলৰ গুৰু আছিল, কিন্তু তেওঁৰ নীতিসমূহক পৃথিৱীৰ আটাইতকৈ উত্তম নীতি বুলি ধৰা হয়। এনে নীতি যাক দেৱতাসকলেও সন্মান কৰিছিল। শুক্ৰাচাৰ্যই নিজৰ নীতিত এজন সেৱকৰ পৰা আৰম্ভ কৰি এজন ৰজা পৰ্যন্ত সকলোৰে বাবে নীতি নিৰ্মাণ কৰিছিল। মিত্ৰ আৰু শত্ৰুক কেনেকৈ চিনিব লাগে, কাৰোবাক ধন দিয়াৰ সময়ত বা কাৰোবাৰ পৰা ধন লোৱাৰ সময়ত কি কি কথা বিশেষভাৱে মনত ৰাখিব লাগে, ধনক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু ধনৰ বৃদ্ধি কৰিবলৈ কেনেধৰণৰ উপায় অৱলম্বন কৰিব লাগে, এনে বহু গুৰুত্বপূৰ্ণ বিষয়ত শুক্ৰাচাৰ্যই অতি মূল্যৱান জ্ঞান আগবঢ়াইছিল। শুক্ৰনীতি অধ্যয়ন কৰিলে এজন সাধাৰণ মানুহেও ধনী, সমৃদ্ধিশালী আৰু নিজৰ শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব পৰা মানুহ হৈ উঠিব পাৰে। যদি আপোনাৰ জীৱনত কঠিন পৰিস্থিতি আছে অথবা কোনো ব্যক্তি ইচ্ছাকৃতভাৱে আপোনাক দুখ দিয়াৰ উদ্দেশ্যে আপোনাৰ অপমান কৰে আৰু কোনো নাৰীয়ে আপোনাক ব্যৱহাৰ কৰি পিছত আপোনাক তুচ্ছজ্ঞান কৰে আৰু আপোনাৰ সৈতে পৰ মানুহৰ দৰে ব্যৱহাৰ কৰে, তেন্তে আপুনি অৱশ্যই শুক্ৰনীতি পঢ়া উচিত। এই নীতিসমূহে আপোনাক এনে সকলো কঠিন আৰু সংকটময় পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেইটো শিকাই দিব। ইয়াৰ দ্বাৰা আপুনি নিজকে ইমান সক্ষম আৰু শক্তিশালী কৰি তুলিব পাৰিব যে কোনো নাৰী, কোনো শত্ৰু বা কোনো দুষ্ট মানুহেও আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব আৰু আপুনি সোনকালেই সফলতা লাভ কৰিব। শুক্ৰনীতিত বিশেষকৈ নাৰীসকলৰ বাবে বহু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। নাৰীসকলক সতৰ্ক কৰি শুক্ৰাচাৰ্যই কৈছে যে পৰপুৰুষৰ সৈতে আৰু স্বামীৰ বাহিৰে পৰিয়ালৰ আন কোনো পুৰুষসকলৰ সৈতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে তেওঁলোকে জানিব লাগে। দুষ্ট নাৰীসকলৰ মাজত এই দোষ দেখা যায় যে তেওঁলোকে আন পুৰুষৰ সৈতে বেছি ঘনিষ্ঠতা কৰে আৰু লাহে লাহে পতনৰ পথলৈ আগবাঢ়ে। আজি আমি আপোনালোকক শুক্ৰাচাৰ্যই কোৱা এনে কিছুমান পুৰুষৰ বিষয়ে ক'ম, যিসকলে নিজৰ ভুলৰ বাবেই নিজৰ পতিব্ৰতা স্ত্ৰীক হেৰুৱাই পেলায়। তেওঁলোকৰ পত্নী তেওঁলোকৰ পৰা বিৰক্ত হৈ অন্য পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে। ইয়াত শুক্ৰাচাৰ্যই নাৰীসকলক দোষ নিদি পুৰুষসকলকেই অতি মূৰ্খ আৰু দোষী বুলি কৈছে। তেন্তে আহক জানো এনে কোনবোৰ পুৰুষ আছে যাৰ বাবে তেওঁলোকৰ স্ত্ৰী তেওঁলোকৰ পৰা বিৰক্ত হৈ পৰপুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে অথবা স্বামীক ত্যাগ কৰে। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি এতিয়াই ছাবস্ক্ৰাইব কৰিব, যাতে এনে গুৰুত্বপূৰ্ণ জ্ঞানবৰ্ধক ভিডিঅ' আগলৈও চাব পাৰে আৰু লগতে ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। শুক্ৰাচাৰ্য নিজৰ নীতিত এনে কিছুমান পুৰুষৰ কথা বৰ্ণনা কৰিছে, যিসকল পুৰুষৰ আচৰণৰ বাবে তেওঁলোকৰ পত্নী তেওঁলোকৰ পৰা বিৰক্ত হৈ পৰপুৰুষৰ ওচৰলৈ যাব পাৰে। আহক এতিয়া সেইবোৰ কথা জানো। নম্বৰ 1, অত্যন্ত খঙাল পুৰুষ। শুক্ৰাচাৰ্যৰ মতে যিজন পুৰুষ অত্যন্ত খঙাল হয় আৰু পত্নীৰ সৰু সৰু ভুলতেও সদায় ৰাগ কৰে, তেনে পুৰুষক স্ত্ৰীয়ে মনৰ পৰা ভাল নাপায়। এনে অৱস্থাত যদি সেই নাৰীয়ে কোনো এনে পুৰুষক পায় যিজনে তেওঁক মৰম কৰে বা তেওঁৰ খবৰ ৰাখে, তেন্তে সেই নাৰী নিজৰ স্বামীৰ তুলনাত সেই পুৰুষজনক বেছি ভাল পাবলৈ আৰম্ভ কৰিব পাৰে। সেয়েহে স্বামীয়ে পত্নীৰ ওপৰত অত্যাধিক খং কৰা উচিত নহয়। নম্বৰ 2, নপুংসক স্বভাৱৰ পুৰুষ। যিজন পুৰুষ নপুংসকৰ দৰে আচৰণ কৰে অথবা নিজৰ পত্নীৰ কাম ইচ্ছা পূৰণ কৰিবলৈ অসমৰ্থ হয়, তেনে পুৰুষৰ পৰা পত্নী লাহে লাহে বিৰক্ত হৈ পৰে। নাৰীক সদায় নিজৰ সৈতে ৰাখিবলৈ হ'লে তেওঁৰ মানসিক আৰু দাম্পত্য ইচ্ছাসমূহক গুৰুত্ব দিব লাগিব। এই কথাটো স্বামীয়ে সদায় মনত ৰাখিব লাগিব। নম্বৰ 3, সদায় শাস্তি দিয়া পুৰুষ।
যিজন পুৰুষ সৰু সৰু কথাতেই পত্নীক শাস্তি দিয়ে অথবা তেওঁৰ ওপৰত অত্যাচাৰ বা হিংসা কৰে, তেনে স্বামীৰ পৰা আঁতৰি যোৱাটোৱে বহু নাৰীয়ে ভাল বুলি ভাবে। স্বামীৰ কৰ্তব্য হৈছে কেতিয়াও সৰ্বসাধাৰণৰ আগত নিজৰ পত্নীৰ অপমান নকৰা আৰু তেওঁৰ ওপৰত কোনো ধৰণৰ হিংসা নকৰা। এনে কৰিলে স্বামী-স্ত্ৰীৰ মাজৰ মৰম কমি যায় আৰু সেই নাৰীয়ে অন্য পুৰুষক প্ৰিয় বুলি ভাবিব পাৰে। নাম্বাৰ 4, মৰমহীন পুৰুষ। যিজন পুৰুষৰ মনত মৰম নাথাকে, পত্নীৰ সৈতে স্নেহেৰে কথা নকয় আৰু সদায় কঠোৰ কথাৰে আদেশ দিয়ে, এনে পুৰুষক তেওঁৰ পত্নীয়ে মনৰ পৰা ভাল নাপায়। স্বামীয়ে নিজৰ পত্নীৰ সৈতে সদায় মৰমেৰে আৰু সন্মানেৰে কথা কোৱা উচিত। নাম্বাৰ 5, সদায় ঘৰৰ পৰা দূৰত থকা পুৰুষ। যিজন পুৰুষ পত্নীৰ পৰা আঁতৰি সদায় বাহিৰত বা ভ্ৰমণত থাকে, তেনে পুৰুষৰ পত্নীও লাহে লাহে তেওঁৰ পৰা বিৰক্ত হৈ অন্য পুৰুষৰ সৈতে সম্পৰ্ক গঢ়িব পাৰে। সেয়েহে স্বামীয়ে বহুদিন ধৰি পত্নীৰ পৰা দূৰত থকাটো উচিত নহয়। নাম্বাৰ 6, দৰিদ্ৰ বা অকৰ্মণ্য পুৰুষ। যিজন পুৰুষ ধন উপাৰ্জন কৰিবলৈ অক্ষম আৰু কাম নকৰি বহি বহি ধন পোৱাৰ আশা কৰে, তেনে স্বামীৰ পৰা বহু নাৰী আঁতৰি ধনী পুৰুষৰ ওচৰলৈ যাব পাৰে। সেয়েহে পৰিয়ালক সুখেৰে ৰাখিবলৈ পুৰুষে পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰা উচিত। নাম্বাৰ 7, বেশ্যাগমন বা পৰনাৰীৰ সৈতে সম্পৰ্ক ৰখা পুৰুষ। যিজন পুৰুষ নিজৰ পত্নী থকাৰ পিছতো দুষ্ট বা চৰিত্ৰহীন নাৰীৰ সৈতে সম্পৰ্ক ৰাখে বা তেওঁলোকৰ সৈতে কাম-ক্ৰিয়া কৰে, তেনে পুৰুষৰ ওপৰত তেওঁৰ পত্নী লাহে লাহে বিৰক্ত হৈ পৰে। এনে অৱস্থাত সেই নাৰীয়ে কোনো পৰপুৰুষৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। শেষত এনে আচৰণে স্বামীৰ জীৱনো নষ্ট কৰি পেলাব পাৰে। সেয়েহে পুৰুষে কেতিয়াও ভুলতো পৰনাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰা উচিত নহয়। শুক্ৰাচাৰ্যৰ মতে কোনো পুৰুষৰ পত্নীয়ে ভুল পদক্ষেপ লোৱাৰ আগতেই নিজৰ দোষসমূহ চিনাক্ত কৰি সাৱধানভাৱে শুধৰণি কৰা উচিত। লগতে নিজৰ পত্নীক সুৰক্ষিত আৰু সুখী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰা উচিত। প্ৰিয় দৰ্শক, এইবোৰেই আছিল সেই 7টা কাৰণ যাৰ বাবে এজনী নাৰী নিজৰ স্বামীক ত্যাগ কৰিব পাৰে। যদি আমি কোৱা এই তথ্যসমূহ আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।